এক ভয়ঙ্কৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল হামৰেন টাউন। হামৰেনৰ MS লোমাটা সাৰ্ভিস পেট্ৰল পাম্পত অগ্নিকাণ্ড। বৃহস্পতিবাৰে বিয়লি পাম্পটোৰ তেলৰ টেংকিৰ সমীপতে সূত্ৰপাত ঘটে জুইৰ। অগ্নিকাণ্ডৰ পিছতে কোলা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চল। জুইৰ সূত্ৰপাত হোৱাৰ পিছতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ। অৱশ্যে ৰাইজৰ সহযোগত পেট্ৰল পাম্প কৰ্তৃপক্ষই নিৰ্বাপন কৰে জুই। অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত অগ্নিকাণ্ডৰ কাৰণ। আমি দেখুৱাইছো দৃশ্য এক ভয়ংকৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল হামৰেন টাউন। হামৰেনৰ MS লোমটা সাৰ্ভিস পেট্ৰল পাম্পত এই অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে বিয়লি ভাগত পাম্পটোৰ তেলৰ টেংকিৰ সমীপতে সূত্ৰপাত ঘটে জুইৰ। অগ্নিকাণ্ডৰ পিছতে কোলা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চল। জুইৰ সূত্ৰপাত হোৱাৰ পিছতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ। অৱশ্যে ৰাইজৰ সহযোগত পেট্ৰল পাম্প কৰ্তৃপক্ষই নিৰ্বাপন কৰে জুই। কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত অগ্নিকাণ্ডৰ কাৰণ। কেনেদৰে তেলৰ টেংকিত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আতংক বিৰাজ কৰে। স্থানীয় লোকৰ তৎপৰতাত পেট্ৰল পাম্প কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এক ভয়ংকৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে হামৰেন টাউন। আন এক ব্ৰেকিং নিউজ। মাজুলী কোলামৰাত অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহ। জুইত জাহ গ'ল বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ। কিন্তু এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ। মাজুলীৰ কোলামৰাত এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহ। জুইত জাহ গ'ল বিজলাল পেগু নামৰ এজন লোকৰ বাসগৃহ। কিন্তু এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ। অৱশ্যে এই অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক। এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায়। এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মুহূৰ্তৰ ভিতৰতে বাসগৃহটো জুই লেলিহান শিখাই আৱৰি ধৰি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। সম্পূৰ্ণৰূপে জাহ গ'ল এই বাসগৃহটো। কোনো এপদ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হ'ল, ভস্মীভূত হ'ল এটা বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কৰোনাৰ গ্ৰাসত লখৰাৰ 108ৰ মুখ্য কাৰ্যালয়। একেদিনাই 9 গৰাকী কৰ্মচাৰীৰ দেহত কৰোনা ভাইৰাছ। JVK ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত আটাইকেইজন কৰোনাত আক্ৰান্ত আজাহাৰুদ্দিন আহমেদ, ধীৰাজ দাস, মিলন দাস, কাশ্মীৰী, বন্দনা বৰা, দিগন্ত কলিতা, সম্ৰাট ৰয়, দীপিকা দেৱী আৰু অমন তেৰণ। কৰোনাৰ গণ সংক্ৰমণৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে কাৰ্যালয়টোৰ আন কৰ্মচাৰীসকল। 108ৰ মুখ্য কাৰ্যালয়টো গণ সংক্ৰমণৰ সংহাৰ। JVK ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত 9 জনৰ দেহত COVID-19 পজিটিভ। আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট। হয়, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে মহানগৰীৰ লখৰাত থকা 108ৰ মুখ্য কাৰ্যালয়ৰ 9 গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত। আৰু COVID-19ৰ বিৰুদ্ধে যিখন যুঁজ আছে, এই যুঁজখনৰ সন্মুখৰ পৰা যুঁজ দি আছিলে 108ৰ বিশেষকৈ কৰ্মচাৰীসকলে। আৰু 108ৰ যি মুখ্য কাৰ্যালয়ৰ ভিতৰ ভাগত থকা তেখেতসকলে প্ৰথম ফোন কল আহে আৰু ফোন কলৰ পৰা তেখেতসকলে কোন স্থানলৈকে কোনখন বাহন যাব সকলো নিৰূপণ তেখেতসকলে কৰে। আৰু তেখেতসকলৰ 9 গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ লগে লগে মুখ্য কাৰ্যালয় যিহেতু তিনিটাকৈ বিভিন্ন ধৰণৰ কাৰ্যালয় আছে, ICICI বেংকৰ মুখ্য কাৰ্যালয় আছে, ইয়াৰ সমান্তৰালভাৱে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় আছে। আৰু এতিয়া সংযুক্ত স্কোৱাৰত এক কৰোণাময় পৰিৱেশে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত মই পুনৰ উল্লেখ কৰিছোঁ যে 9 গৰাকীকৈ COVID-19ত আক্ৰান্ত হৈছে একেদিনতে। আৰু ইয়াৰ পূৰ্বেও কিন্তু কেইবাগৰাকীকৈ লোক আক্ৰান্ত হৈছিলে COVID-19ত। 108ৰ বিষয়ববীয়াসকল আৰু চালক হেণ্ডিমেনসকলো ইয়ালৈকে আহা চলি থাকে। আৰু ইয়াৰ পৰাই সৰুসজাইলৈকে যায়, সৰুসজাইৰ পৰা খানাপাৰালৈকে যায়, বিভিন্ন স্থানলৈকে তেখেতসকলে আহা কৰে আৰু ৰোগীকে ধৰি বা সকলোকে তেখেতসকলে অনা নিয়া কৰে। সেয়েহে তেখেতসকলৰ সংস্পৰ্শলৈ অহাৰ পিছতে 9 জনকৈ লোক COVID-19ত একেদিনাই আক্ৰান্ত হৈছে। আৰু ইয়াৰ পূৰ্বেও 10 গৰাকীতকৈ অধিক লোক COVID আক্ৰান্ত হৈছে। আৰু এই মুহূৰ্তত যদি সম্ভৱ হয় নিউজ 18 অসম নৰ্থ দৰ্শকসকলক মই নামকেইটা শুনাই দিছোঁ। আৰু তেখেতসকলৰ নাম হৈছে ক্ৰমে আজাহাৰুদ্দিন আহমেদ, ধীৰাজ দাস, মিলন দাস, কাশ্মীৰী দাস, বন্দনা বৰা, দিগন্ত কলিতা, সম্ৰাট ৰায়, দীপিকা দেৱী আৰু অমন তেৰণ। মুঠ 9 জনকৈ লোক বুলি নহয়, 9 জনকৈ ল'ৰা আৰু ছোৱালী দুয়োটা আছে। আৰু 9 জনকৈ উভয় লোকে ইতিমধ্যে আক্ৰান্ত হৈছে COVID-19ত। আৰু COVID-19 আক্ৰান্ত হোৱাৰ লগে লগে
যদিহে চোৱা যায়, যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে ICICI বেংকৰ ইয়াতে এটা কাৰ্যালয় আছে, ইয়াৰ সমান্তৰালভাৱে ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় আছে আৰু সংযুক্ত স্কোৱাৰত প্ৰায় প্ৰত্যেক দিনে 500তকৈ অধিক লোকৰ সমাগম হয়। এতিয়া সকলোৱে এতিয়া ভয় আৰু আশংকাত কটাইছে, কিয়নো কৰোণা যিহেতু একেদিনাই 9জনকৈ লোক পাইছে আৰু ইয়াৰ পূৰ্বে 10জনকৈ লোক আক্ৰান্ত হৈছিলে কোভিড-19ত। আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে কিন্তু সকলো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আৰু পুনৰ উল্লেখ কৰিছোঁ যে এইসকল লোকে ইয়াৰে পৰা তেখেতসকলে যিসমূহ বাহন থাকে 108ৰ বাহনেই হওক, বাহনৰ জৰিয়তে তেখেতসকলে ৰোগীসমূহক কোন স্থানৰ পৰা কোন স্থানলৈকে নিব, ইয়াৰ পৰা নিৰূপিত কৰা হয়। সেয়েহে এতিয়া কিদৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চেনিটাইজাৰ ব্যৱস্থা কৰে বা অন্যান্য দিশসমূহ কি ধৰণে কৰে তেখেতসকলৰ দ্বাৰা গম পোৱা যাব। আৰু এতিয়া চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা লয়, যে ইয়াৰ চাফ চিকুণকে আদি কৰি ধৰক যিসমূহ ব্যৱস্থা কৰিব লাগে চেনিটাইজাৰকে ধৰি অন্যান্য দিশসমূহ কিদৰে লয় সেয়া হ'ব কিন্তু লক্ষণীয়। ইয়াৰ সমান্তৰালভাৱে মই ক'ম যে এতিয়া সংযুক্ত এপাৰ্টমেণ্ট যি আছে, সংযুক্ত এপাৰ্টমেণ্টত এতিয়া সকলোফালে এতিয়া কৰোণা আতংকই বিৰাজমান কৰিছে। ওদালগুৰিৰ মাজগাঁও চাটিয়াপাৰা আৰু বনগাঁও চাটিয়াপাৰাত কুলচি নৈৰ কাল ৰূপ প্ৰবল গৰাখহনীয়াৰ বাবে এতিয়া দুয়োখন গাঁও নিঃশেষ হোৱাৰ পথত। 1992 চনৰ পৰা গাঁও দুখনত অব্যাহত আছে গৰাখহনীয়া। ঠিকনাবিহীন হৈ পৰিছে বহু পৰিয়াল। অহা যোৱা কৰা একমাত্ৰ পথো কুলচি নৈৰ গৰ্ভত লীন হৈ যোৱাৰ বাবে বহিৰ্জগতৰ সৈতে এতিয়া সম্পূৰ্ণ ব্যাহত হৈছে যোগাযোগ। ইতিমধ্যে শ কৃষিভূমি জাহ গৈছে নৈখনৰ প্ৰবল খহনীয়াত। কিন্তু ইমানৰ পাছতো চৰকাৰী কোনো আঁচনিয়ে আজিলৈকে ঢুকি নাপালে গাঁও দুখনক। আৰু এই প্ৰবল খহনীয়া সন্দৰ্ভত আগবঢ়াইছোঁ ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন। বানপানী কমি যোৱাৰ লগে লগে গৰাখহনীয়াই তাণ্ডৱ চলাইছে ওদালগুৰি জিলাৰ কুলসী নৈৰ যি চাটিয়াপাৰা গাঁৱত। আৰু এই চাটিয়াপাৰা গাঁওবাসীৰ কি দুৰ্দশা মোৰ কেমেৰা সহযোগে দেখুৱাব। তেওঁলোকৰ এটি পথ আছিলে, সম্পূৰ্ণ পথটো ইতিমধ্যে নদীৰ বুকুত নিচিন্ন হৈ গ'ল। আৰু কুলসী নদীয়ে সম্পূৰ্ণ এই অঞ্চল চাটিয়াপাৰা গাঁওবাসীৰ গছ গছনিকে আৰম্ভ কৰি বাঁহ গছ সকলো বস্তি ইতিমধ্যে ধ্বংস কৰি পেলাইছে। কি ক'ব আপোনালোকে যে এই নদীৰ গৰাখহনীয়াটো হৈছে, চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই নেকি? চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই মানে আমাৰ যিটো মানে 1995 চনত ডাঙৰ বানপানী এটা আহিছিলে, সেই বানপানীতে আমাৰ চাটিয়াপাৰা গাঁওখন আমাৰ জৰাজীৰ্ণ অৱস্থা হৈ পৰিছিল। এই যিখিনি গৰাখহনীয়াত এতিয়া প্ৰায় আমাৰ এতিয়া 10-15 ঘৰ মানুহ আছিলে। এইবোৰ যিবিলাক গছ আছে সেইবিলাক সম্পূৰ্ণ আমাৰ মানুহ ঘৰ আছিলে। এইবোৰ এতিয়া মানে গৈ মানে ঠাই বিশেষে তেওঁলোক মানে উঠিবলৈ বাধ্য হৈ পৰিল ঘৰ দুৱাৰ ভাঙি যোৱাত। কিন্তু চৰকাৰৰ পৰা তেনেকুৱাকৈ আমি কিন্তু যি আমাৰ কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰৰ কোনো আমি সাহায্য পাই আমাৰ এই সুবিধা নহ'ল। এতিয়া বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা বা জলসম্পদ বিভাগে ব্যৱস্থা লৈছে। এতিয়া আমাৰ যোৱা আমাৰ এই 15টা বছৰ যি BPF চৰকাৰে মানে ৰাজত্ব কৰিলে আমাৰ BTC হিচাপে, কিন্তু BTC হিচাপে ৰাজত্ব কৰাত তেওঁলোকৰ পৰা আমি কিছু ৰাজসাহায্য আমি মানে বিচাৰিছিলোঁ যদিও বা এই সুবিধাটো বিচাৰিছিলোঁ যদিও তেওঁলোকে কিন্তু হেমাহি কৰাত আমি ফলৱতী হ'ব নোৱাৰিলোঁ। এমএলএটো ক'বই নোৱাৰি যে আমাৰ চাৰিও গাঁও আছে, এইটো গমেই নাপায় তেওঁলোকে। কিন্তু এতিয়া কথা হ'ল এতিয়া আমি এনেকুৱা পৰিস্থিতি এতিয়া আমাৰ গাঁও নিশেষ হৈ আহি আছে, কোনো গুৰুত্ব নিদিয়ে। কি ক'ব, জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ ফলত আপোনালোকৰ এই গাঁওখন সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ কথা? এতিয়া আমাৰ এইখিনিতো গুচি গৈছে। এতিয়া আমাৰ এটাই অনুৰোধ চৰকাৰক, যাতে আমাৰ এইখিনি সুব্যৱস্থা কৰি দিয়ে। চৰকাৰৰ যি BTC প্ৰশাসনৰ বৰ্তমান চৰকাৰ নাই যিহেতুকে DC ছাৰে যাতে আমাৰ এইখিনি সুব্যৱস্থা কৰি দিয়ে। তেখেত আহি আমাৰ সকলো গাঁৱৰ মানুহৰ অৱস্থাখিনি গোটেই চাই ঘৰ দুৱাৰ যিমানখিনি গুচি গৈছে, গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে আমাৰ গাঁওখন বচাই। কি ক'ব, আপোনালোকৰ এতিয়া পথ নোহোৱা হৈ গ'ল, কুলসী নদীৰ বুকুত পথটো হেৰাই গ'ল, কি ক'ব? আজি আমি সৰুৰ পৰাই দেখিছোঁ যে আমি বহুত কষ্ট কৰি এই পথটো বহুত আমাৰ দাদাসকল আছে, দেউতাহঁত আছে, আমাৰ বৰদেউতাহঁত, তেওঁলোকে কষ্ট কৰি আজি এই অৱস্থা। আমাৰ এইখিনি মানুহক আমাক অসমীয়া বুলি নধৰে নে কি নাজানো, BTCয়ে আমাক গুৰুত্ব কিয় দিয়া নাই সেইটো আমি নাজানো। কিন্তু আমি সদায় আমাৰ ভোট কিবা বা বিচাৰি আহিলে সদায় ইয়াতে আহিব, তেওঁলোকে ভোটৰ বহুত কথা কয়, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আমাৰ ইয়াতে কোনো ধৰণৰ কাম হোৱা নাই আজিলৈকে। আমি বহুত যুঁজ কৰি বিধায়ক কমলী বসুমতাৰী হয়, আচলতে তেওঁলোকে এটা ক্ষোভ প্ৰকাশ কৰিছে। চৰকাৰে তেওঁলোকক কিছু ধন আবণ্টন দিছিলে, দিয়াৰ পিছতো কিন্তু সেই যি 7 লাখ টকাৰ এটা আঁচনি দিছিলে সেই আঁচনিটো ৰূপায়ণ নোহোৱাৰ ফলতে আচলতে এই পথটো সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ লগতে গাঁওখন শেষ হৈ গ'ল। এতিয়াও ৰাইজৰ আশা তেওঁলোকে আছে এই ব্যৱস্থাখিনি সম্পূৰ্ণ কৰি যাতে এই চাটিয়াপাৰাবাসীৰ যাতে ভৱিষ্যতে যাতে তেওঁলোকৰ জীৱন জীৱিকাৰ পথটো সুচল কৰি দিয়ে বা তেওঁলোকে স্থায়ীভাৱে বাস কৰি থাকিবলৈ যাতে এটা সুবিধাজনক ঠাই ব্যৱস্থা কৰি দিয়ে, নহ'লে নদীৰ গৰাখহনীয়া হয়তো তেওঁলোকৰ ঘৰখন কোনদিনা লৈ যায় ঠিক নহ'ব। গতিকে তেওঁলোকে এটাই দাবী জনাইছে, চৰকাৰে সুব্যৱস্থা কৰক, জলসম্পদ বিভাগে যাতে এই নদীখনৰ যাতে যি গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ কৰি যাতে তেওঁলোকৰ জীৱন জীৱিকা নিৰ্বাহত সুচল কৰি দিয়ে, তাকে তেওঁলোকে কামনা কৰিছে।
তেজপুৰৰ কছাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড জুইত যা গ'ল দুখনকৈ দোকানৰ লগতে এটা গুদাম দিগন্ত সিনহা মালিকনাধীন পদ্ম টিম্বাৰ শ্বপ নামৰ ফাৰ্নিচাৰৰ দোকানখনৰ প্ৰথমে জুইৰ সূত্ৰপাত ঘটে পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে নিমিষতে দোকানখন জ্বলি চাৰখাৰ হয় জুয়ে আৱৰি ধৰে কাষৰ পৰি ষ্ট'ৰ নামৰ এখন গেলামালৰ দোকান আৰু ষ্টেচনাৰী দোকান তাৰোপৰি কাঠৰ দোকানৰ পিছফালে থকা নুৰ হুছেইন নামৰ লোকজনৰ ষ্টীলৰ ফাৰ্নিচাৰ ৰখা এটা গুদামো জুইত ভস্মীভূত হয় অগ্নিকাণ্ডত প্ৰায় 50 লক্ষাধিক টকাৰ সা সামগ্ৰী জ্বলি চাৰখাৰ হয় ইফালে পদ্ম টিম্বাৰ শ্বপৰ 30 লক্ষাধিক মূল্যৰ মূল্যৱান কাঠৰ লগতে নিৰ্মীয়মান বহু ফাৰ্নিচাৰ জ্বলি শেষ হৈ যায় প্ৰায় 2.5 ঘণ্টা ধৰি 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই এইখিনি মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ সুশান্ত সিং ৰাজপুত মৃত্যু সন্দৰ্ভত আজি ইডিৰ কাৰ্যালয়ত উপস্থিত নহয় ৰিয়া চক্ৰৱৰ্তী অভিনেত্ৰী ৰিয়াই ইডিৰ পৰা বিচাৰিছে সময় বৃহস্পতিবাৰে নিশা ৰিয়াই ইডিক এক ইমেইল যোগে এই কথা ব্যক্ত কৰে ৰিয়াক ইডিয়ে 5 আগষ্টত ইমেইল যোগে সমন প্ৰেৰণ কৰিছিল সুপ্ৰিম কোৰ্টৰ শুনানি নোহোৱা পৰ্যন্ত সোধা পোছা নকৰিবলৈ ৰিয়াৰ আহ্বান সুশান্তৰ মৃত্যুৰ তদন্তৰ পৰা যেন পলাই ফুৰিছে অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী 10 দিন ধৰি সন্ধানহীন হৈ আছে ৰিয়া চক্ৰৱৰ্তী এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো আজি 11 বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ সমন জাৰি কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীক ইডিয়ে সোধা পোছা কৰিবলৈ সকলো তথ্য সংগ্ৰহ কৰিছে আনহাতে অভিনেত্ৰী ৰিয়াই ইডিৰ পৰা বিচাৰিছে সময় বৃহস্পতিবাৰে নিশা ৰিয়াই ইডিক এক ইমেইল যোগে এই কথা ব্যক্ত কৰে আজি উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত ৰিয়া চক্ৰৱৰ্তী ইডিয়ে 5 আগষ্টত ইমেইল যোগে সমন প্ৰেৰণ কৰিছিল ৰিয়া চক্ৰৱৰ্তীলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি নোহোৱা পৰ্যন্ত সোধা পোছা নকৰিবলৈ ৰিয়াৰ আহ্বান সুশান্তৰ মৃত্যুৰ তদন্তৰ পৰা পলাই ফুৰিছে অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী 10 দিন ধৰি সন্ধানহীন হৈ আছে ৰিয়া চক্ৰৱৰ্তী লংকা আৰক্ষীৰ জালত কুখ্যাত কিশোৰ অপহৰণকাৰী 5 আগষ্টত লংকাৰ ভালুকমাৰীৰ পৰা এজি কিশোৰক বলেৰো গাড়ীত উঠাই অপহৰণ কৰিছিল ৰাজ্যৰ তৎপৰতাত কিশোৰটিক উদ্ধাৰ কৰাৰ লগতে কুখ্যাত অপহৰণকাৰী ছয়দুল আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে 2018 চনত মুৰাদঝাৰৰ আজিৰুদ্দিন নামৰ এটি কিশোৰক অপহৰণ কৰি নিয়াৰ পিছতে হত্যা কৰিছিল কুখ্যাত ছয়দুল আলমে তেতিয়াৰে পৰাই পলাতক হৈ থকা দাগী অপৰাধীটোক পলমকৈ হ'লেও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত কিছু স্বস্তিৰ নিশ্বাস এৰিছে ৰাইজে এই সন্দৰ্ভত আমি আগবঢ়াইছো হুজাইপুৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট এই মুহূৰ্তত ক'ব লাগিব যিহেতু লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত যি এক অভিযান চলোৱা হৈছিলে সেই অভিযানৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে এগৰাকী কুখ্যাত অপৰাধী ইতিমধ্যে লংকা আৰক্ষীৰ জালত পৰিছে আৰু তেওঁ বহুতো অপৰাধজনিত ঘটনাৰ লগত জড়িত আৰু বহুতো অপহৰণ ঘটনাৰ লগত জড়িত যোৱাকালিও এক অপহৰণৰ ঘটনা সংঘটিত কৰিছিলে পৰৱৰ্তী সময়ত লংকা আৰক্ষীৰ তৎপৰতাত অপহৰণকাৰী অপহৃত কিশোৰকো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লংকা আৰক্ষী আৰু এই মুহূৰ্তত মোৰ লগত আছে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা তেখেতৰ লগত আমি পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেওঁ যাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেইজন অপৰাধী কুখ্যাত অপৰাধী বিভিন্ন অপহৰণ ঘটনাৰ লগত তেওঁ জড়িত পোনপটীয়াকৈ তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কি ক'ব কেনেধৰণৰ আপোনালোকে এই অভিযানটো চলাইছিল যোৱাকালি ল'ৰা এটা হেৰাইছিলে কিন্তু আমাক খবৰ দিয়া নাছিলে এইটো হেৰাইছে বুলি আমাৰ এটা VDP এটা গ্ৰুপ আছে গ্ৰুপটোত আমি পাইছিলোঁ তাৰপিছত এইখন কাৰণে আমাক জনোৱা নাছিলে কিন্তু আজি মই এটা বিশেষ সূত্ৰৰ পৰা গম পালোঁ যে ছাইদুল আলম বুলি এজন কুখ্যাত অপৰাধীক লাচিত পথাৰত আবদ্ধ কৰি ৰখা হৈছে এইটো খবৰ পাই মই লগে লগে ওদালি আউটপোষ্টত মই ক'লোঁ আৰু কওঁতে ওদালি আউটপোষ্টৰ পৰা পুলিচ পাৰ্টি গৈ তাক লৈ অহা হ'ল ছাইদুল আলমক অনাৰ পাছতে আচল কথা পোহৰলৈ আহিল যে সি যোৱাকালি চলমান আহমেদ বুলি এটা 16 বছৰীয়া ল'ৰা নীলবাগানলৈ যোৱাৰ পথত ভালুকমাৰীৰ পৰা সি কিডনেপ কৰিছিলে আৰু কিডনেপ কৰি নি সি নগাঁৱত ক'ৰবাত লুকুৱাই ৰাখিছিলে আৰু তেওঁলোকৰ ঘৰৰ মানুহে বিচাৰ খোঁচা কৰি তাক উদ্ধাৰ কৰিলে আৰু ইয়াকো কৰায়ত্ব কৰি তাত ৰাখি থৈছিলে কিন্তু পুলিচক খবৰ দিয়া নাছিলে আজি আমি খবৰ পাই তাক আনিলোঁ আৰু ইয়াৰ পাছত অনুসন্ধান কৰি আমি জানিব পাৰিলোঁ যে 2018 চনত সেই একেজন অপৰাধীয়ে মুৰাদঝাৰৰ আজিৰুদ্দিন বুলি এজন ব্যৱসায়ীক অপহৰণ কৰি
হত্যা কৰি ডেড বডি লুকুৱাই থৈছিলে মানে মুঠৰ ওপৰত তেতিয়াৰ পৰা তেওঁ অৱস্থাত আছিলে গ্ৰেপ্তাৰ কৰিব নাছিলে আৰু আজি এই কেছটোত তাক মানে কৰায়ত্ব কৰাৰ লগে লগে আচল কথা পোহৰলৈ আহিছে আৰু ইতিমধ্যে মহাজনৰ ৰচিক মই এই সংক্ৰান্তে অৱগত কৰিছোঁ মানে বহুকেইটা অপৰাধীৰ ঘটনাৰ লগত জড়িত কিবা ধন দাবী বা তেনেকৈ কিবা কৰিছিলে এইখিনি কথা আমি অনুসন্ধান কৰি আছোঁ ওলাব অনুসন্ধান পূৰ্বে যি অপহৰণৰ লগত তেওঁ জড়িত সেই সময়ত ধন দাবী বা হত্যা তেনেকৈ হত্যা কৰিছিলে আজিউদ্দিন বুলি মানুহজনক অপহৰণ কৰি তেওঁ হত্যা কৰিছিলে কেতিয়া হৈছিলে ঘটনা এইটো 2018 চনত হৈছিলে আচ্ছা পুনৰ তেওঁ এইবাৰ আকৌ একেই ঘটনা সংঘটিত কৰিলেহেঁতেন কিন্তু আপোনালোকৰ তৎপৰতাৰ উদ্ধাৰ হ'ল শিশুটি হয় আৰু তেওঁ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আমি আৰু এতিয়া মৰজাৰ থানাকো মই কৈ ইতিমধ্যে খবৰ দিছোঁ তেওঁলোকে কাইলৈ কোৰ্টত গৈ পেলাই ঘৰ তেখেতৰ অপহৰণকাৰীৰ ঘৰটো তেওঁ ঘৰ মোৰাজাৰত তেওঁ ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেওঁক আমি লাচিত পথাৰৰ পৰা আনিলোঁ নিশ্চয়কৈ উল্লেখনীয় কথা যে পূৰ্বতেও এনেধৰণৰ অপহৰণ কাণ্ডৰ লগত এই যিগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে তেওঁ পূৰ্বতেও এনেধৰণৰ অপহৰণ কাণ্ডৰ লগত জড়িত আছিলে আৰু অপহৰণ কৰি হত্যা কৰিছিলে আৰু পৰৱৰ্তী সময়ত পুনৰ তেওঁ 2020 চনত পুনৰ এনেধৰণৰ ঘটনা অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ গৈ লংকা আৰক্ষীৰ জালত পৰিছে এই অপহৰণকাৰী আৰু ইফালে লংকাত গ্ৰেপ্তাৰ কুখ্যাত বাইক চোৰ ভালুকমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বাইক চোৰটোক কুখ্যাত চোৰটোৰ পৰা জব্দ কৰা হয় দুখন চুৰি বাইক ধৃত বাইক চোৰটো নুখুটিৰ নিমাৰ আলি লংকা আৰক্ষীৰ বাইক চুৰি কৰিছিল এই গভাই চোৰটোৱে আমি ক'ব লাগিব যেহেতু বহুত চোৰ এনে ওলায় যিবিলাকে বিভিন্ন বাহন চুৰি কৰি তেওঁলোকে আত্মগোপন কৰি থাকে কিন্তু এনে এটা চোৰক ইতিমধ্যে লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেইজন চোৰে লংকা আৰক্ষীৰে এগৰাকী জোৱানৰ বাহন চুৰি কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আজি লংকা আৰক্ষীৰ তৎপৰতাক তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সকলো কথা লংকা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কিমানটা বাইক চুৰি কৰিছিলে তেওঁলোকে আমি তেওঁ চুৰি কৰা দুখন বাইকৰ সন্ধান ইতিমধ্যে আমি পালোঁ পাই দুখন বাইক ইতিমধ্যে আমি ৰিকভাৰো কৰিছোঁ আৰু তেওঁ পলাতক অৱস্থাত আছিলে তেওঁ ঘৰত কেইবাবাৰো আমি চাৰ্চ কৰিছিলোঁ তেওঁ ঘৰত নাপাওঁ তেওঁ পলাই থাকে মানে আৰক্ষীৰো গাড়ী চুৰি কৰিছিলে আৰক্ষীৰো গাড়ী চুৰি কৰিছিলে আমাৰ এজন কুঞ্জমোহন নাথ বুলি আমাৰ ট্ৰেফিক কনিষ্টেবল এজনৰ বাইকখন তেওঁ চুৰ কৰিছিলে পালচাৰ মটৰচাইকেল আৰু সেই বাইকখন আমি কাৰ্বি আংলঙৰ পৰা ৰিকভাৰ কৰিছোঁ কিন্তু ইতিমধ্যে তেওঁ সময়ত চুৰটোক আপোনালোকে গ্ৰেপ্তাৰ কৰিব পৰা নাছিলোঁ ই পলাতক অৱস্থাত আছিলে আৰু আমাৰ ইয়াৰ পৰা চুৰ কৰি ওদালিৰ পৰা তেওঁ ঘৰৰ পৰা চুৰ কৰিছিলে চুৰি কৰি নি তেওঁ কাৰ্বি আংলঙৰ এজন মানুহক বেচিছিলে আৰু তেওঁৰ ঘৰৰ পৰা আমি বাইকখন ৰিকভাৰ কৰিছিলোঁ আৰু এখন বাইক আমাৰ এই মছজিদৰ ইমামৰ বাইক চুৰ হৈছিলে আমাৰ লংকা মছজিদৰ ইমামৰ আৰু এই বাইকখন মছজিদৰ পৰাই চুৰ কৰিছিলে আৰু এইখন বাইক আমি আছাম কুৱাৰীৰ পৰা ৰিকভাৰ কৰিছিলোঁ দুখন বাইকৈ আপোনালোকে উদ্ধাৰ কৰিবলৈ বাইক তেওঁ ওতঃপ্ৰোতভাৱে জড়িত তেওঁ ইনভলভ বুলি আমি জানো আৰু বাইক দুখন উদ্ধাৰ কৰিছে উদ্ধাৰ কৰা হৈছে তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু আজি আমি নীলবাগানৰ পৰা তেওঁ পৰিবাৰৰ লগত আহি আছিলে আৰু আমাৰ চেকিং পাৰ্টি আছিলে চেকিং পাৰ্টিয়ে বিশেষ খবৰৰ ভিত্তিত তেওঁ ভালুকমাৰীত আমি ফ্লাইঅভাৰৰ তলত আমি তেওঁক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ মানে কি নাম তেখেতৰ নিমাৰ আলি আৰু এনে কিবা গোচৰ পূৰ্বৰ তেওঁৰ বিৰুদ্ধে কিবা গোচৰ তেওঁৰ ওপৰত ৰিভিউ হৈ আছে অৱস্থাত আছিলে আৰু আজি তেওঁক আমি ইতিমধ্যে তেওঁৰ জিম্মাৰ পৰা দুখন বাইক আপোনালোকে ইতিমধ্যে আমি পাইছোঁ দুখন বাইক আৰু বেলেগ বহুতো কেছত তেওঁ জড়িত থাকিব চুৰিৰ কেছত গতিকে আমি এইটো অনুসন্ধান চলাই আছোঁ গেংকৰ এই যিহেতু বাইক চুৰি লংকাত বহুতো বাইক চুৰ হয় হয়তো আপোনালোকেও গম পায় এতিয়া এই গেংকত হয়তো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত থাকিব তেওঁ আৰু বহু সদস্য থাকিব পাৰে আমি তেওঁ অনুসন্ধান ইণ্টাৰভিউশ্যন কৰি আছোঁ আৰু ওলোৱাৰ সম্ভাৱনা আছে নিশ্চয়কৈ ইতিমধ্যে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আমাৰ আগত প্ৰকাশ কৰিছে যিহেতু দুখনকৈ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম আছে আৰু এই কুখ্যাত বাইক চোৰগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে আৰু বহুতো এনেধৰণৰ বাইক উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ লগত এই যি সক্ৰিয় যি বাইক চোৰৰ দলটো আছে তেওঁৰ লগত জড়িত আৰু বহু সদস্য ইতিমধ্যে লংকা আৰক্ষীৰ জালতো পৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত লংকা আৰক্ষী ইতিমধ্যে সেই তদন্ত অব্যাহত ৰাখিছে বঙাইগাঁৱত 846 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা ইতিমধ্যে কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ ফলত প্ৰশাসনে বন্ধ কৰিছে বঙাইগাঁৱৰ ইণ্ডিয়ান অভাৰচিজ বেংকৰ লগতে বাটা আৰু হুণ্ডাইৰ শ্বৰুম নিউ বঙাইগাঁও ৰেলৱে এলেকাৰ লগতে কেইবাখনো বজাৰ সম্প্ৰতি হটস্পট হিচাপে পৰিণত হোৱাৰ ফলত ৰেপিড এণ্টিজেন টেষ্ট অব্যাহত ৰখা হৈছে ৰাজ্যক পৰীক্ষা কেন্দ্ৰসমূহলৈ গৈ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে আগবঢ়াইছো বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানত শৰ্মাৰ ৰিপৰ্ট বঙাইগাঁও জিলাত নতুনকৈ কিছুসংখ্যক লোক কৰোনাত আক্ৰান্ত হৈ আছে আৰু যাৰ কাৰণে প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে অভাৰচিজ বেংকৰ লগতে
বাটা আৰু হুণ্ডাই শ্ব'ৰুম ইতিমধ্যে বন্ধ কৰিছে আৰু যি কেইবাটাও হটস্পট ইতিমধ্যে বঙাইগাঁও প্ৰশাসনে চিহ্নিত কৰিছে আৰু বিশেষকৈ দেখা গৈছে নিউ বঙাইগাঁও ৰেলৱে উপনগৰীৰ লগতে অভয়পুৰী থানাত যথেষ্টখিনি লোক আক্ৰান্ত হৈছে আৰু যাৰ কাৰণে সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে কিছু সিদ্ধান্তও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সৈতে আছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়া আৰু মই তেখেতৰ পৰা বঙাইগাঁও জিলাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে জানিব পাৰিম। বাইদেউ, শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ পৰিস্থিতি কেনেধৰণৰ? বঙাইগাঁও ডিষ্ট্ৰিক্টত এতিয়ালৈকে 846 পজিটিভ কেছেছ আহিছে, মোৰ দেন 500 ট্ৰিটমেণ্ট লৈছে, অৰাউণ্ড 200 এতিয়া আমাৰ ডিষ্ট্ৰিক্টত আছে এণ্ড চাম পিপল তেখেতে মাইগ্ৰেট কৰি বেলেগ চেণ্টাৰত আছে। তাৰ মাজতে যিমান মানুহ অলৰেডি ৰিকভাৰ হৈছে তেখেতৰ মাজৰ পৰা আমি প্লাজমা ডোনেশ্যনৰ কাৰণে মানুহ আইডেণ্টিফাই কৰিছোঁ। জেনেৰেলি আমাৰ ডিষ্ট্ৰিক্টত কেইটামান হটস্পটছ এৰিয়া মানে ক্লাষ্টাৰ বুলি আমি ক'ব পাৰিম, যেনেকৈ ৰেলৱে এৰিয়া আছে, যেনেকৈ চাৰ্টেন মাৰ্কেট এৰিয়াছ আছে, সেইবিলাক এৰিয়া আমি এতিয়া আমাৰ এণ্টিজেন টেষ্টত আমি আইডেণ্টিফাই কৰি আছোঁ আৰু তাতে আমি বেছিকৈ আমাৰ ATSP আছাম টাৰ্গেটেড ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰাম ইউজ কৰি মানে থাৰো ছাৰ্ভে এতিয়া কৰি আছোঁ। ৰাইজক কি আহ্বান জনাব এই মুহূৰ্তত? বিভিন্ন এৰিয়াছত এতিয়া আমাৰ টীম আছে, টেষ্টিঙৰ টীম আছে, মই আহ্বান জনাই আছোঁ আপুনি টেষ্ট কৰক, স্পেচিয়েলি যদি ছাছপিশ্যন আছে বা যদি গা বেয়া আছে, আৰু যদি গা বেয়া আছে বা ছাছপিশ্যন আছে আপুনি যদি টেষ্ট নকৰে ঘৰৰ পৰা মানে প্ৰব্লেম এই হ'ব আপুনি বাকীবিলাকক ইনফেক্ট কৰিব। চ' বেটাৰ ইজ গেট টেষ্টেড আৰু চেম্পল লোৱাৰ পিছত আপুনি ঘৰতে থাকিব যেতিয়ালৈকে ৰিজাল্ট নাহে। ডনেট কৰাৰ ক্ষেত্ৰত ৰাইজক আহ্বান জনাব নেকি? যিমান সেইটো আমি পাৰ্চনেলি 1 by 1 প্ৰত্যেক ৰিকভাৰ্ড পেচেণ্টৰ আমি ডাইৰেক্টলি কথা পাতি আছোঁ। কেইটামান ক্ৰাইটেৰিয়া আছে, সকলোৱে দিব নোৱাৰে। চিমটমেটিক আছিল, যদি চিমটমেটিক আছিলে আৰু এতিয়া হেল্ডি আছিলে আৰু মানে ইন এ স্পেন অফ উইদিন 1 month, জাষ্ট আফটাৰ 1 month দিব পাৰে। সেই আছেছমেণ্ট কৰি আমি CISFৰ কোন মানে জৱানবিলাক আছে তেখেতক এতিয়া আমি চিলেক্ট কৰিছোঁ এইটো কৰাৰ কাৰণে। সকলোৱে দিব নোৱাৰে, কিন্তু প্লাজমা দিব লাগিব, নিশ্চয় দিব লাগিব, কিন্তু আমাৰ ইয়াত আমি প্ৰত্যেকজনৰ লগত ডাইৰেক্টলি কথা পাতি তেখেতক এক্সপ্লেইন কৰি কনচেণ্ট লৈ আছোঁ। এয়া আছিল উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়া আৰু তেখেতে জানিব দিছে যে বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট সতৰ্কতাৰে বৰ্তমান মুহূৰ্তত কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰা পৰিলক্ষিত হৈছে। বাক্সাৰ বাগানপাৰাত ভূমিকেন্দ্ৰিক সংঘৰ্ষ। শিমলাবাৰীত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘৰ্ষত আহত হয় 4জন লোক। UPPLৰ দলৰ কৰ্মীয়ে গোচৰণীয়া পথাৰ দখল কৰাক লৈ এই সংঘৰ্ষৰ সূত্ৰপাত হয়। বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত শিমলাবাৰীত প্ৰায় 36 বিঘা চৰকাৰী মাটিত গোচৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল। বিগত সময়ছোৱাত একাংশ লোকে ভূমি দখল কৰি চলাই আহিছিল কৃষি কৰ্ম, কিন্তু শেহতীয়াভাৱে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLৰ একাংশ সমৰ্থকে চৰকাৰী মাটিখিনি সম্পূৰ্ণ দখল কৰাৰ চেষ্টা চলাই বৃহস্পতিবাৰে ট্ৰেক্টৰেৰে মাটি চহায়। আৰু এই বিষয়ে কমল পাঠকৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ মাটি চহা বন্ধ কৰিবলৈ নিৰ্দেশ দি উভতি আহে। কিন্তু আৰক্ষী লোক উভতি যোৱাৰ পিছতেই শিমলাগুৰি পশ্চিম চুপা আৰু ঠাকুৰ চুপাৰ লোকসকল একত্ৰিত হৈ কমল পাঠকৰ পৰিয়ালক আক্ৰমণ কৰে। ফলত আহত হয় সৰ্বেশ্বৰ কৈৱৰ্ত, ফুলেন হালৈ, ৰশ্মি পাঠক আৰু সুমিত্ৰা পাঠক। পিছত তততায়কৈ আহত কেইজনক বাগানপাৰা টুপুলীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। ঘটনাস্থলীত আৰক্ষী তথা চক্ৰ বিষয়াই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এক চেপা উত্তেজনা বিৰাজ কৰে। ইফালে ঘটনাস্থলীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া উপস্থিত হৈ সংঘটিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায় প্ৰশাসনক। প্ৰথম কথা, এই বিষয়ে প্ৰশাসনক যোৱাবাৰে অৱগত কৰিছিল, কিন্তু তেওঁলোকে হয়তো ষ্টেপ ল'ব নাছিল। আৰু আজি যেতিয়া চাৰ্কল অফিচাৰ গৈ নিজে কৰিলে যে বিবাদীয় জেগাখিনি হয়তো যেতিয়ালৈকে মীমাংস হয় তেতিয়ালৈকে চাৰ্কলে মানে কব্জা কৰি ৰাখিব। তাত তেওঁলোকে অহাৰ পিছতে যি ধৰণে মানে কিছুমান দুৰ্বৃত্তই আক্ৰমণ কৰিলে, তাত বিশেষকৈ মহিলা দুজনী গুৰুতৰভাৱে আহত হৈছিলে আৰু অকল আহত হোৱাই নহয়, তেওঁলোকক বেয়া ব্যৱহাৰ কৰা বুলি কৈছে।